বনমাই ভাবিব। তো আপোনালোকে নিশ্চয় জানে, যাৰ ধন থাকে তাৰ মন নাথাকে, যাৰ মন থাকে তাৰ ধন নাথাকে, আৰু যাৰ ওচৰত ভাল পোৱা থাকে তাৰ ওচৰত টকা পইচা নাথাকে, যাৰ ওচৰত টকা পইচা থাকে তাৰ ওচৰত ভাল পোৱা নাথাকে। গম পায়নে? এনেকুৱা কথা কিছুমান আছে। ধন টকা পইচাৰে মানুহে সুখ শান্তি কিনিব নোৱাৰে, কিন্তু নিজৰ অভাৱখিনি আৰু নিজৰ সপোনখিনি পূৰণ কৰিব পাৰে আৰু নিজৰ জীৱনটো সুন্দৰকৈ আগুৱাই নিব পাৰে। যেনেকৈ মৰম নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে, তেনেকৈ ধন টকা পইচা নহ'লেও যেনেকৈ মৰম নহ'লে জীয়াই থাকিব নোৱাৰে, তেনেকৈ ধন টকা পইচা নহ'লে জীয়াই থাকিব নোৱাৰে। গম পায়নে? যেনেকৈ মানুহে সংসাৰ নকৰাকৈ থাকিব নোৱাৰে, তেনেকৈ পৰিয়াল নবঢ়োৱাকৈ থাকিব নোৱাৰে। আৰু ল'ৰা ছোৱালী হোৱাৰ পিছত ল'ৰা ছোৱালীৰ সপোনবিলাকৰ কাৰণে নিজৰ সপোন কিছুমান মাৰিবলগীয়া হয়। গম পায়নে? নিজৰ আশা কিছুমান মাৰিবলগীয়া হয়। নিজৰ চাল চলন, নিজৰ স্বভাৱ চৰিত্ৰ, নিজৰ দায়িত্ব কৰ্তব্যবিলাক কিছুমান সাল সলনি কৰিবলগীয়া হয়। কেতিয়াবা মানুহ অভাৱত পৰি মানুহ নষ্ট হোৱা দেখা পোৱা যায়, কিন্তু কেতিয়াবা অভাৱত পৰি মানুহ আগুৱাই যোৱাও দেখা পোৱা যায়। হয়নে নহয় বাৰু? আপোনালোকে ক'বচোন। আৰু যিমান আপুনি ভাল হ'ব, যিমান আপুনি ভাল কাম কৰিব, আপোনাক কোনোবাই মানে বেয়া বুলি ক'বই। আৰু যিবিলাক মানুহ একেবাৰে বেয়া, সকলো ফালৰ পৰা বেয়া, সেই মানুহক কোনোৱে বেয়া বুলি ক'ব নোৱাৰে, সাহস নকৰে। কাৰণ তেওঁলোকে আগৰ পৰা বেয়া হৈ থাকে যে, আৰু তেওঁলোকক কোৱাৰ লগে লগে তেওঁলোকে পৰিৱেশটো বিনষ্ট কৰিব পাৰে, সেই মানুহজনক জবাববিহীন কৰিব পাৰে। সেইকাৰণে সেই মানুহবিলাকৰ ওচৰত কোনো কথা নকয়। যিসকল ব্যক্তি ভাল, তেওঁলোকক বেয়া কৰিবলৈ চেষ্টা কৰা হয়। মানে এটা সময়ত এনেকুৱা হৈ যায়, সেই মানুহবিলাক বেয়া হ'বৰ কাৰণে বাধ্যত পৰি যায়। হয়নে নহয় বাৰু? আপোনালোকে ক'বচোন। অকল ঘৰখন পুৰুষজনৰ কাৰণে বা মহিলাজনৰ কাৰণে শেষ নহয়, দুই পক্ষৰ কাৰণে ঘৰখন ভাঙে। হয়নে নহয় আপোনালোকে ক'বচোন। মানে যিটো দেখিছোঁ, যিটো শুনিছোঁ, যিটো বুজিছোঁ, সেইখিনি কৈছোঁ। ইয়াত এনেকুৱা হয়, আপোনাক যদি কোনোবাই বুজে, আপুনি তেওঁক নুবুজে। আপুনি যদি কাৰোবাক বুজে, তেওঁ আপোনাক নুবুজে। আৰু আপোনাক যিজনে বুজে, সেইজনক আপুনি বুজিব নোৱাৰে। কাৰণ যিমান যি হ'লেও ক'ৰবাত নহয় ক'ৰবাত, কেতিয়াবা নহয় কেতিয়াবা এনেকুৱা কিছুমান হয়, আপুনি ভবাটো যে চব হ'ব, আপুনি কোৱাটো যে চব হ'ব, সেনেকুৱা ধৰণেতো নহয়। কাৰণ মানুহ কেতিয়াও ভগৱান নহয়। মইতো ভগৱান নহয়, তেনেকৈ আপোনালোকতো ভগৱান নহয়। আপোনালোকে ভবাখিনি যে হ'ব, বা মই ভবাখিনিয়ে হ'ব, বা মই কৰিব বিচৰাখিনিয়ে হ'ব। ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা হয় যে আপুনি বিচৰাটো নহ'ব পাৰে, আপুনি ভবাটো নহ'ব পাৰে। আমি কেতিয়াবা এৰা-ধৰাকৈ চলিব লাগে। এৰা-ধৰাকৈ যদি চলিব নোৱাৰোঁ, তেতিয়া সংসাৰখন চলাই নিবৰ কাৰণে বিপদ, অসুবিধা হয়। ইজনে সিজনক বুজি নাপায়, ইজনে সিজনৰ কথা নুশুনে। আৰু লগতে দুইজনৰ কাৰণে ল'ৰা ছোৱালীও বিপদত পৰে। আপোনালোকে তেনেকৈ দেখিছে নেকি ক'বচোন। কাৰণ দেখিছোঁ ক'ৰবাত নহয় ক'ৰবাত, যেতিয়া ঘৰ ভাঙে, অকল মানুহজনৰ কাৰণে বা মানুহজনীৰ কাৰণে ঘৰখন নাভাঙে, গোটেই পৰিয়ালটোৰ কাৰণে ভাঙি যায়। আৰু গোটেই পৰিয়ালটো শেষ হৈ যায়। কাৰণ ঘৰখন ধৰি ৰখা মূল মানে চাবিকাঠি, যেনেকৈ চাবিটো লাগিব, তলাটো লাগিব, তেনেধৰণে স্ত্ৰী পুৰুষ দুয়োজনকে বিশ্বাসটো লাগিব। তেতিয়াহে ঘৰখন হ'ব, মানে তেতিয়াহে সংসাৰখন হ'ব, নহ'লে কেতিয়াও নহ'ব। নহ'লে যিমান চেষ্টা কৰিলেও আপোনাৰ ল'ৰা ছোৱালী কেতিয়াও মানে ঠিক ৰাস্তাত যাব নোৱাৰিব। ক'ৰবাত নহয় ক'ৰবাত আধৰুৱা হ'ব, ক'ৰবাত নহয় ক'ৰবাত ৰখিব লাগিব।
তো সেইকাৰণে দুইজনে বিশ্বাস কৰিব লাগে। মেইন কথা এইটো। যদি বিশ্বাসেই নাথাকে তেতিয়া সংসাৰখন কেতিয়াও নাথাকে, আৰু সংসাৰখন নাথাকিলে পৰিয়ালনো ক'ত থাকিব। সেইটোৱে কথা। মানুহ কৈ থকাতকৈ বুজি পোৱাটো মেইন কথা। যদি বুজি নাপায়, যদি আপোনাক বুজাই আছে কোনোবাই, আপুনি যদি বুজি পোৱা নাই, তেতিয়াহ'লে এদিন আপোনাক বুজাই যেতিয়া বুজাব নোৱাৰা হ'ব, তেতিয়া বুজাবলৈ এৰি দিব। আৰু এৰি দিয়াৰ লগে লগে কি হ'ব নিশ্চয় জানিছে। যেতিয়ালৈকে পাৰিব তেতিয়ালৈকে বুজাই থাকিব, যেতিয়ালৈকে বুজাব নোৱাৰে তেতিয়া আপোনাক এৰি দিব বুজাবলৈ। আৰু তেতিয়া আপুনি যোনটো ৰাস্তাত যায়, যি কৰে কৰি থাকিব পাৰে। আৰু তাৰপিছত পৰ্যায় কি হ'ব নোহোৱা হয়, তাৰপিছত পৰ্যায় কি হ'ব আপুনি নিজেও ভাবি নাপাব। মানে বুজাবুজিৰ মাজত চলক, নিজেও ভালে থাকক, আনকো ভালে থাকিবলৈ দিয়ক। ঠিক আছে।